বিবাহিতা মহিলাসকলে নিজৰ বদমাছ গিৰিয়েকক হাতৰ মুঠি ৰখাৰ তন্ত্ৰমন্ত্ৰ। আজিকালি বহু পৰিয়ালত স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্ক নোহোৱা হ'বলৈ ধৰিছে। পৰকীয়া প্ৰেম তথা আন বিভিন্ন কাৰণত সুখৰ সংসাৰৰ পৰিৱৰ্তে পৰিয়ালবোৰত কুৰুক্ষেত্ৰ সদৃশ পৰিৱেশ এটাহে বিৰাজ কৰি থকা দেখা যায়। ঘৰৰ মানুহজনী বিপথে গ'লে তাইৰ ওপৰত হেঁচা দিবলৈ সকলো সাজু হৈ থাকে, কিন্তু ঘৰৰ মানুহজন বিপথে গ'লে তেওঁক বাধা দিবলৈ ঘৰৰ মানুহজনীৰ হাতত উপায় নাইকিয়া হয়। সেয়ে তেনে দুখনী গৃহিণী নাৰীৰ সুবিধাৰ বাবে আজি এই পুৰুষ বা স্বামী বশীকৰণ মন্ত্ৰ মহিলাসকললৈ আগবঢ়ালোঁ। এতিয়া আমি জানো আহক এই কামভাগ কেনেকৈ কৰিব লাগে। কোমল কলপাতত ঘিউ সানি তাত কালী পূজাত ব্যৱহাৰ হোৱা সিন্দুৰ সানিব আৰু সেই সিন্দুৰ সোঁহাতেৰে লৈ তলৰ মন্ত্ৰটো জপ কৰি প্ৰতিদিনে সেই সেন্দুৰৰ ফুট পুৱা আৰু দুপৰীয়া আৰু সন্ধিয়া ল'লে তেওঁৰ স্বামী মৃত্যুৰ আগমুহূৰ্তলৈকে সেই নাৰীৰ অধীন হৈ থাকিব। অমুকৰ ঠাইত স্বামীৰ নাম আৰু তেওঁৰ গোত্ৰৰ নাম উচ্চাৰণ কৰিব লাগে। এতিয়া জানো আহক মন্ত্ৰটোনো কি। মন্ত্ৰটো হ'ল: মহেশ বাহিনী তুমি তাৰাত্ৰী নয়নী, ভজন কৰে তোমাৰ যৎসৱ মুনি, দক্ষালয়ে যবে তুমি দেহ ত্যজিছিলে, মহেশেৰ কদুক দেখিতে পাইলে, কৰ্মসূত্ৰে বাধিছিল সকলে তাত জানে, মহেশ তোমাৰে কভু নাহি পাই ধ্যানে, ঈশ্বৰ ঈশ্বৰী তুমি ভৱেৰ ঘৰণী, বৰধা সুখদা মাগু তুমি ভৱানী, দক্ষালয়ে তুমি মাতা দেহ ত্যাগ কৰিলে, খণ্ডেৰ এক খণ্ড তুমি কামাখ্যাই পৰিলে, পীৰ স্থান সেইমতে সেই সৈতে হয়, অথৰ্ব বেদে সৃষ্টি তথাই কৰয়, সেই বেদের পদ্য হয় উচ্চাৰিত মন্ত্ৰ, তাহাতে নৰগণে কৰয়ে মহাতন্ত্ৰ, সেইহেন মন্ত্ৰ আমি লয়নো স্মৃতিতে, এইহেন মন্ত্ৰ আমি পঢ়িনো তাহাতে, তোমাৰ ঘাটৰ সিন্দুৰ উজ্জ্বল হৈল, তাহাৰে তেজ অসম্ভৱ সম্ভৱ হৈল, সিন্দুৰ লইয়া মাগো কপালে কৰিনো দান, আমাৰ প্ৰতি প্ৰাণ হৈল আন চান, কাৰ আজ্ঞে কামাখ্যা মায়েৰ আজ্ঞে, আমাৰ এই সেন্দুৰ পৰা অমুককে যদি না লাগে, মহামায়াৰ খৰখৰানি ভূমিতে যে পৰে। ইয়াতে যে মই অমুককে যদি নালাগে বুলি ক'লোঁ, এই অমুককে ঠাইত আপোনালোকে নিজৰ স্বামীৰ নাম আৰু তেওঁৰ গোত্ৰৰ নাম উচ্চাৰণ কৰিব। মন্ত্ৰটো আপোনালোকে এই মন্ত্ৰটো হেৰি কৰি ল'বও পাৰে, স্ক্ৰীনশ্বট মাৰিও ল'ব পাৰে, বা ভিডিঅ'টো চাই চাই লাহে লাহে কাগজ এখনত বগা কাগজ এখনত লিখি উলিয়াই ল'ব পাৰে। এই মন্ত্ৰটো আপোনালোকে মই ইয়াত যেনেকৈ দিছোঁ তেনেদৰে আপোনালোকে জপ কৰিব। আৰু জপ কৰি আপোনালোকে কি কি কৰিব লাগে সেইটোতো মই আগতে ক'লোৱেই। কোমল কলপাতত ঘিউ সানিব, ঘিউ সানি তাত কালী পূজাত ব্যৱহাৰ হোৱা সিন্দুৰ সানিব আৰু সেই সিন্দুৰ সোঁহাতেৰে লৈ মন্ত্ৰটো আপোনালোকে জপ কৰিব। এবাৰ জপ কৰিলেই হ'ব। আৰু জপ কৰি যেতিয়া জপ কৰি শেষ হ'ব, সেই জপ কৰা সেন্দুৰটো লৈ আপোনালোকে পুৱা দুপৰীয়া আৰু সন্ধিয়া আপোনালোকে কপালত ফুল ল'ব। তেতিয়া আপোনালোকৰ সেই যি বদমাছ স্বামী তেওঁলোকে সদায় আপোনালোকৰ বশ হৈ থাকিব। আপুনি যি ক'ব তাকেই মানিব। কিন্তু মনত ৰাখিব, যিকোনো তন্ত্ৰমন্ত্ৰ কৰাৰ আগতে যিজনে মন্ত্ৰ দিছে তেওঁ গুৰু মানি তেওঁৰ পৰা মন্ত্ৰ ব্যৱহাৰ কৰা আজ্ঞা লোৱাৰ পিছতহে মন্ত্ৰটো প্ৰয়োগ কৰিব লাগে। গুৰু বিনা আজ্ঞাত হাজাৰবাৰ মন্ত্ৰ প্ৰয়োগ কৰিলেও সেই মন্ত্ৰই কোনো কাম নকৰে। সেয়ে কোনোবাই এই মন্ত্ৰ ব্যৱহাৰ কৰিলে মন্ত্ৰদাতা গুৰুৰ আজ্ঞা লৈ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিলোঁ। ধন্যবাদ।